সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত ৰাজ্যিক ভিত্তিক সাংবাদিক কৰ্মশালা যোৰহাট চলিচিটৰ ৰোড হোটেল নিউ পাৰ্কত 12 আৰু 13 জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত 12 আৰু 13 জুলাই যোৰহাট হোটেল নিউ পাৰ্কত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জীৱ বৈচিত্ৰ্যলৈ ভাবুকি শীৰ্ষক সাংবাদিক কৰ্মশালা অনুষ্ঠিত হৈছে। নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যিক ভিত্তিক আয়োজন কৰা এই কৰ্মশালাত অসমৰ কেইবাগৰাকীও জলবায়ু বিশেষজ্ঞ পৰিৱেশ কৰ্মী সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ উপৰিও বিভিন্ন জিলাৰ অৰ্ধ শতাধিক সাংবাদিক আৰু বিভিন্ন মহাবিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ প্ৰথম দিনা অনুষ্ঠানটিৰ শুভ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী যাদৱ পেঙে। আজি যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ উজাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কৰ্মশালা উপলক্ষে প্ৰকাশিত মুখপাত্ৰ সাময়িকী স্মৃতিগ্ৰন্থ শুভ উন্মোচন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মন্তব্য প্ৰকাশ কৰে। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপিকা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ডক্টৰ অদিতি বেজবৰাই বক্তব্য আগবঢ়ায়। ৰাজ্যিক ভিত্তিক সাংবাদিক কৰ্মশালাৰ মুখ্য আহ্বায়ক নৱজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত আজুৰ উপদেষ্টা নিৰঞ্জন মহন্তকে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ আজুৰ সদস্যসকল উপস্থিত আছিল। কৰ্মশালাৰ প্ৰথম সত্ৰ সমল ব্যক্তি হিচাপে জ্যেষ্ঠ বিজ্ঞানী বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ডক্টৰ প্ৰশান্ত হাজৰিকাই বক্তব্য প্ৰদান কৰে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট AIN লাইভ। শ্ৰদ্ধা জনাইছোঁ কাৰণ ৰাজস্থানত যেতিয়া জলপটুৱে এনজিঅ' যিখন গাঁও পাতি দিছে, স্কুল বনাই দিছে, তাৰ মাজত ওপৰেদি ঘূৰি গৈ আছে আৰু সংবাদ মাধ্যম তাত সোমাই তেওঁলোকৰ ভোট লৈছে, তাৰ বিজন দূৰ কৰিছে। তেনেকুৱাবিলাক দেখি পেলাই ৰাতি শুবলৈ মন নগ'ল। আৰু যদি লাষ্টৰ যেতিয়া ৰকেটটো গৈছে তেতিয়া ভাৰতে যদি নিষ্ক্ৰিয় নকৰা হওঁতে দিল্লীতে পৰিলে, তেতিয়াতো আমি জীয়াই নাথাকিম। সেইকাৰণে 18 বা 19 ডিগ্ৰী এচি চলাই দিওঁ আৰু অলপ পিছত ঠাণ্ডা লাগিলে আমি ব্লেংকেট লৈ লওঁ। কিন্তু সেই এচিৰে যদি আমি চিম্পল এটা ৰুম টেম্পাৰেচাৰ 24 বা 25 ডিগ্ৰী যদি আমি চলাওঁ কম্পেয়াৰ টু 18-19 ডিগ্ৰী, বহুতখিনি কণ্ট্ৰিবিউশ্যন আমাৰ তাতে হৈ যাব ইমান সৰু এটা ষ্টেপ লৈ। চ' এনেকুৱাই স্মল আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগ আমি পাই আহিছোঁ। আমি শেহতীয়াকৈ এই কথাটো আমি মন কৰিছিলোঁ যে আমি সাংবাদিকসকল যদি আমাৰ সাংবাদিকসকলে সকলো ধৰণৰ নিউজেই কৰিব লাগে, কিন্তু নিউজ কৰা মানে সকলো বিষয় আমি নাজানো। আমি ধৰক অলপ অলপ বিষয় জানো। আমি সেইধৰণে ভাবিছিলোঁ যে আমি যিটো আজিৰ তাৰিখত গোলকীয় উষ্ণতা বৃদ্ধি, এই বিষয়ত যদি আমি জ্ঞান আহৰণ কৰিব পাৰোঁ, আমাৰ কিছুমান এটা জ্বলন্ত সমস্যা পৃথিৱীৰ, এই জ্বলন্ত সমস্যাটোৰ ক্ষেত্ৰত যদি আমি ক্ষুদ্ৰ কোনো অৰিহণা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে আমি আমাৰ ৰাজ্যিক ভিত্তিত এখন কৰ্মশালাৰ কথা ভাবিছিলোঁ আৰু নুমলীগড় শোধনাগাৰত আমি এটা প্ৰপ'জেল দিছিলোঁ। সেয়া গৃহীত হৈছে আৰু তাৰ উদ্যোগত আজি আপোনালোকৰ সন্মুখত এই অনুষ্ঠান পাতি আয়োজন কৰা হৈছে। আজুৰ যোৰহাট জিলা সমিতিয়ে জন্মলগ্নৰে পৰা বিভিন্ন বিদ্যায়তনিক কাম কাজ কৰি আছে। এইবোৰৰ ভিতৰত আমি ইতিমধ্যে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আজুৱে দেৱকুমাৰ বৰা সৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ বিগত দিনত। কিন্তু শেহতীয়াকৈ আমি এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছোঁ এই বিশেষ কৰ্মশালাখনি গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। এই কৰ্মশালাখনি আজিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে উদ্বোধনী অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পাছত আমাৰ 3টা টেকনিকেল ছেশ্যন হ'ব। আৰু কাইলৈ আমি যিখিনি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে, ইতিমধ্যে বিভিন্ন জিলাৰ প্ৰায় 40জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ তেওঁলোকক আমি নিমাতী ঘাটলৈ এই কৰ্মশালা অনুষ্ঠিত পাছত নিমাতী ঘাটলৈ নি তেওঁলোকক আমি ক্ষেত্ৰ অধ্যয়নৰ বাবে আমি লৈ যাম তেওঁলোকক। সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা আৰু আমাৰ কৰণীয় বা ইয়াৰ পৰা হ'বলগীয়া যি ভয়াৱহতা পৃথিৱীৰ বাবে নামি আহিব, এই সন্দৰ্ভত আমাৰ অতি সচেতনতাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সাংবাদিকসকলেই হওঁ বা অন্যান্য নাগৰিক সমাজেই হওঁ, এই ক্ষেত্ৰত কিন্তু আমি অৱহেলা কৰি থাকোঁ। এয়া এটা সমগ্ৰ বিশ্বজুৰি এটা ডাঙৰ সমস্যা। এই সমস্যাৰ প্ৰতি আমি খুদকণো যদি সহায় কৰিব পাৰোঁ, আমি উত্তৰ প্ৰজন্মক এখন সুস্থ সবল পৃথিৱী যদি আমি আগবঢ়াব পাৰোঁ, আমাৰ জীৱন ধন্য হ'ব। এই উদ্দেশ্য আগত ৰাখি আমি যথেষ্ট চিন্তা চৰ্চা কৰি আৰু বিভিন্ন বিজ্ঞজনৰ পৰামৰ্শ লৈ আমি পোনপ্ৰথমবাৰৰ বাবে এই আয়োজন কৰিছোঁ। আজি তেনেই অনুষ্টুপীয়াভাৱে আমি আৰম্ভ কৰিছোঁ। আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। কাইলৈ নিমাতী ঘাটত আমি গোলকীয় উষ্ণতাৰ কি প্ৰভাৱ এই আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু তাৰ পৰা আমি প্ৰত্যেকেই আশা কৰিম তাৰ পৰা এটা ৰিপৰ্ট কৰিব আৰু নদীৰ কি ধৰণৰ পৰিৱৰ্তন আহিছে, জলবায়ু কি পৰিৱৰ্তন আহিছে, নদী খহনীয়া কিদৰে হৈছে, ইয়াৰো একোটা বিশ্লেষণ হ'ব। তাৰ কাৰণে আমি এজন নদী বিশেষজ্ঞ কেশৱ কৃষ্ণ ছত্ৰধৰা, তেখেত ধেমাজিৰ পৰা আহি আছে। তেখেতে তাত আমাক থলীতে তেখেতে বৰ্ণনা কৰিব। আৰু আজি যিকেইজন আহিছে, এজন হৈছে যোৰহাটৰ
মহাসাগৰৰ বৰ্ষাৰণ্যৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰশান্ত হাজৰিকা তেখেতে মূল বক্তৃতা দিয়াৰ মানে মূল বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ উপৰিও আমাৰ সাংবাদিকসকলৰ কি কৰণীয় আছে এজন সাংবাদিকে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা যি জ্ঞান সেই জ্ঞান অৰ্জন কৰাটো কি প্ৰয়োজন বা তেওঁ সেই ধৰণে আলোচনা কৰিব ইয়াৰ পিছতে আমাৰ আৰু এজন জলবায়ু বিশেষজ্ঞ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰো মেটেৰিয়লজি বিভাগৰ মুৰব্বী ডক্টৰ ৰাজীৱ লোচন ডেকা ডাঙৰীয়া আহিব তেখেতেও আমাক এই বিষয়ে জ্ঞান দিব তেখেতৰ লগত আমাৰ এটা মত বিনিময় অনুষ্ঠান হ'ব আমি আমাৰ প্ৰশ্নবোৰ আমি সুধিম তেখেতে আমাক সুধিব এটা বন্ধুত্বসুলভ পৰিৱেশ সেইটো ক্লাছৰুমৰ দৰে নহয় আৰু আন এজন গধূলিলৈ আহিব তেখেত হৈছে বিশিষ্ট প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া তেখেত গোলাঘাটৰ পৰা আহিব তেখেতে আমাক গধূলি সময়খিনি তেখেতে আমাক দিব আৰু আমি তেখেতৰ লগত কথা বতৰা পাতিম তেখেত বিভিন্ন ঠাইত স্বচক্ষে তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা অভিজ্ঞতাৰে পুষ্ট তেখেতে আমাক সেইখন তেওঁৰ লগত আমাৰ এটা জ্ঞানৰ শ্বেয়াৰ কৰিব জ্ঞানৰ বিনিময় হ'ব আমি ভাবিছোঁ এই কৰ্মশালাত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক প্ৰায় 40জন আহিছে তেওঁলোক উপকৃত হ'ব আৰু আমি আমাৰ মানে ক্ষুদ্ৰ প্ৰয়াসেৰে যদি ইয়াৰ পৰা কিবা কাৰোবাক উপকাৰ কৰিব পাৰোঁ সেয়া আমাৰ কষ্ট সাৰ্থক হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916